Hello dear students, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকৰ বাবে ক্লাছ 8 ৰ প্ৰথম গোট পৰীক্ষাৰ সমাজ বিজ্ঞানৰ এখন কোৱেশ্চন পেপাৰ তোমালোকৰ বাবে লৈ আহিছো। এই কোৱেশ্চন পেপাৰখন 50 মাৰ্কছৰ হয়। সময় আছিল 2 ঘণ্টা, ঠিক আছে? সময় তোমালোকক 2 ঘণ্টা দিছিলে আৰু গোট নম্বৰ আছিল 50। এতিয়া ইয়াৰে যিখিনি প্ৰশ্ন আছিল এইখিনিৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰো। আহা তোমালোকে ভিডিঅটো মনোযোগেৰে শেষলৈকে চাই থাকিবা। ইয়াৰ পৰা বহুকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, ঠিক আছে? এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো চাও। আহা প্ৰশ্নটো কি দিছিলে তোমালোকে চোৱাচোন। প্ৰশ্নটো আমাক দিছিল, চোৱা প্ৰশ্নটো আমাক দিছিলে যে চোৱা তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ লিখা। অৰ্থাৎ ইয়াতে 7টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ কৈ টোটাল 7 নম্বৰ দিছিল। ক নম্বৰটো কি দিছিলে চোৱা, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা সুধিছে। মই তোমালোকক কৈ দিছো, ঠিক আছে? তোমালোকে লিখি লব পৰা। চোৱা প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা সুধিছে, তোমালোকে চমুকৈ এনেদৰে লিখিব পৰা যে প্ৰকৃতিৰ পৰা পোৱা সম্পদবোৰকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়, বা প্ৰকৃতিৰ পৰা পোৱা সম্পদকে প্ৰাকৃতিক সম্পদ বোলা হয়। অথবা তোমালোকে যদি ইয়াতকে আৰু ভালদৰে লিখিব বিচৰা তেতিয়াহলে এনেধৰণে লিখিবা যে প্ৰকৃতিৰ পৰা পোৱা যিবোৰ দ্ৰব্যই মানুহৰ অভাৱ পূৰণ কৰিব পাৰে সেইবোৰকে প্ৰাকৃতিক সম্পদ বোলে। এতিয়া চোৱা খ নম্বৰ প্ৰশ্নটো কি আছিল? ভূঞা শব্দৰ অৰ্থ কি হয়? এইটো ইম্পৰ্টেন্ট কোৱেশ্চন, ঠিক আছে? এইটো ইম্পৰ্টেন্ট হয়, তোমালোকে এইটো মনত ৰাখিবা। এইটো তোমালোকৰ ইউনিট টেষ্টৰ কাৰণে নহয়, তোমালোকৰ হাফ ইয়াৰলি এনুৱেল এক্সামতো এই কোৱেশ্চনটো আহিয়ে থাকে। ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক। মনত ৰাখিবা কি হয় ইয়াৰ অৰ্থটো? মাটিৰ মালিক। ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক, ঠিক আছে? এতিয়া 3 নম্বৰটো চাও। গ নম্বৰটো চাও। গ নম্বৰ প্ৰশ্নটো কি আছিল চোৱা। গ নম্বৰটো আছিল যে কাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। তো হিউৱেন চাং কোন আছিল? হিউৱেন চাং এজন চীনা পৰিব্ৰাজক আছিল। আৰু হিউৱেন চাং যেতিয়া কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল তেতিয়া কাৰ শাসনকাল চলি আছিল, কামৰূপত কোনে শাসন কৰি আছিল, সেয়া আমাক কুৱেশ্যনত কৰিছে। গতিকে কুৱেশ্যনটোৰ আনসাৰ কি হ'ব? কুমাৰ ভাস্কৰ বৰ্মাৰ শাসনকালত, ঠিক আছে? চোৱা ভাস্কৰ বৰ্মা বুলি চমুকৈ লিখিব পৰা, ভাস্কৰ বৰ্মা, ঠিক আছে? বা যদি তোমালোকে সম্পূৰ্ণকৈ লিখিব বিচৰা তেতিয়াহলে লিখিবা যে ভাস্কৰ বৰ্মাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিলে। নেক্সট কুৱেশ্যনটো চাও। আহা কুৱেশ্যনটো কি আছিলে চোৱা। অসমত কোনে আহোম ৰাজ্য স্থাপন কৰিছিল? আহোম ৰাজ্য কোনে স্থাপন কৰিছিল? আহোম ৰাজ্য স্থাপন কৰিছিলে স্বৰ্গদেউ চুকাফাই। চমুকৈ চুকাফা বুলি লিখি দিলেই হ'ব। চুকাফা, ঠিক আছে? তেওঁ আহোম ৰাজ্য স্থাপন কৰিছিল। এতিয়া 9 নম্বৰ প্ৰশ্নটো চাও। আহা 9 নম্বৰ প্ৰশ্নটো কি আছিলে তোমালোকে চোৱা। 9 নম্বৰ যিটো প্ৰশ্ন দিয়া আছিল, প্ৰশ্নটোত আমাক সুধিছিল, চোৱা কি সুধিছিলে যে শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে? শালস্তম্ভ বংশৰ কি সুধিছে? শ্ৰেষ্ঠ ৰজাজনৰ কথা আমাক সুধিছে। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাৰ নাম সুধিছে, হয়নে? শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা কোন হয় তোমালোকে জানানে বাৰু? শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা কোন হয় তোমালোকে জানানে? যদিহে জানা কমেন্ট কৰাচোন। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা কোন হয়? ইম্পৰ্টেন্ট কুৱেশ্যন হয়। শালস্তম্ভ বংশৰ কি সুধিছে? শ্ৰেষ্ঠ ৰজা সুধিছে, হয়নে? গতিকে হৰ্ষদেৱ হ'ব কাৰেক্ট আনসাৰ। হৰ্ষদেৱ, ঠিক আছে? এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। চোৱা নৱীকৰণযোগ্য সম্পদ কাক বোলে সুধিছে। গতিকে তোমালোকে এনেধৰণে লিখি ল'ব পৰা। মই তোমালোকক কৈ দিছো, তোমালোকে লিখি ল'বা। আৰু চোৱা যদি তোমালোকে মই কৈ দিছো লিখিবলৈ অসুবিধা পোৱা তেতিয়াহ'লে তোমালোকে কমেন্ট সেকশনত যাবা, তাত লিখি দিবা যে প্ৰথম 6 নম্বৰ আনসাৰটো লিখি দিব লাগে। মই তোমালোকক কমেন্ট সেকশনত বা প্ৰশ্নটো তোমালোকে কমেন্ট সেকশনত লিখি দিবা, মই তোমালোকক লিখি দিম। বা তোমালোকে 1 নম্বৰৰ প্ৰথম 6 আনসাৰ লাগে তেনেকে লিখি দিলেও আনসাৰটো তোমালোকক ধুনীয়াকে লিখি দিম। এতিয়া আমাক কি সুধিছিলে? আমাক সুধিছিলে কুৱেশ্যনটোত যে চোৱা নৱীকৰণযোগ্য সম্পদ কাক বোলে, সেয়া আমাক সুধিছিল। এতিয়া নৱীকৰণযোগ্য সম্পদ কাক বোলে? যিবোৰ সম্পদ তোমালোকে লিখিলা ধুনীয়াকে, মই কৈ আছো যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় তেনেবোৰ সম্পদকে নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। যেনে উদাহৰণ হিচাপত যেনে ধৰা সূৰ্যৰ ৰশ্মি আছে, হয়নে? বা সূৰ্যৰ পোহৰ আছে, সেয়া যিমান ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায়। বা মাটি বা পানী, ঠিক আছে? এইবিলাক যিমান ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায়, ঠিক আছে? গতিকে তোমালোকে মাটিটো নিলিখিবা, তোমালোকে সূৰ্যৰ পোহৰ, বায়ু আদি লিখিব পাৰা, হয়নে? বায়ু আদি যিমান ইচ্ছা সিমান ব্যৱহাৰ কৰিব পাৰো, এইটো শেষ হৈ যোৱাৰ ভয় নাথাকে। গতিকে নৱীকৰণযোগ্য সম্পদ এয়াই হ'ব।
নেক্সট ওয়ান, কিমান খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিলে সুধিছে। আহোমসকল অসমলৈ কেতিয়া আহিছিল, ইম্পৰ্টেন্ট কুৱেশ্যন হয়। ইয়াৰ আনসাৰটো মই তোমালোকক কৈ নিদিওঁ, তোমালোকে আমাৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি জনাবা। নোৱাৰিলেও জনাবা, আমি কমেন্ট সেকশ্যনত আনসাৰটো তোমালোকক দি দিম। আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা বা ভাবিছা যে উপকৃত হৈছো, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবলৈ তোমালোকে নাপাহৰিবা। লগতে কমেন্ট সেকশ্যনত কমেন্ট কৰি জনাবা আন কোনটো সাবজেক্টৰ কুৱেশ্যন পেপাৰৰ সলিউশন তোমালোকক লাগে। এতিয়া 2 নম্বৰত কি দিছিলে চোৱা, খালী ঠাই পূৰ কৰিব দিছিল হয়নে। ক নম্বৰত কি দিছিলে চোৱা, ক নম্বৰত দিছিল যে ডেছ স্বৰ্গদেউক আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। ডেছ স্বৰ্গদেউক আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। কোনজনা স্বৰ্গদেউক আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় সুধিছে। যদিহে জানা তোমালোকে কোৱা, কমেন্ট সেকশ্যনত কোৱাচোন। কোনজনা স্বৰ্গদেউক আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়, কমেন্ট কৰা। আহোমসকলৰ ডেছ স্বৰ্গদেউক আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। আহোমসকলৰ কি সুধিছে, আমাক শ্ৰেষ্ঠ ৰজাৰ কথা সুধিছে হয়নে। শ্ৰেষ্ঠ ৰজা হলে কি হব, শ্ৰেষ্ঠ ৰজা হলে হব ৰুদ্ৰসিংহ। ঠিক আছে, ৰুদ্ৰসিংহ, সিংহ। ঠিক আছে। খ নম্বৰ চোৱা এতিয়া, প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা কি আছিলে। প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা কি আছিল, কৃষি আছিল হয়নে। কৃষি হব কাৰেক্ট আনসাৰ। আৰু এতিয়াও প্ৰায় 70% মানুহ কৃষিৰ ওপৰতে নিৰ্ভৰশীল। এতিয়া চোৱা, গ নম্বৰ প্ৰশ্নটো, কামৰূপ ৰাজ্যৰ ৰজাই ডেছ উপাধি গ্ৰহণ কৰিছিল। কামৰূপ ৰাজ্যৰ যি ৰজা আছিল তেওঁ মহাৰাজাধিৰাজ বা পৰম বত্তাৰ উপাধি গ্ৰহণ কৰিছিল। গতিকে লিখিবা মহাৰাজাধিৰাজ, মহাৰাজাধিৰাজ। তোমালোকে যদি চিনি পোৱাত কিবা অসুবিধা হৈছে মই এবাৰ কৈ দিছো চাবা, ম হত আকাৰ, ৰত আকাৰ, বৰিকাৰ্য, থ দীৰ্ঘইকাৰ, ৰত আকাৰ আৰু বৰিকাৰ্য। ঠিক আছে। নেক্সট চোৱা, ঘ নম্বৰ, সমুদ্ৰৰ জোৱাৰ ভাটৰ পৰা ডেছ শক্তি উৎপাদন কৰিব পৰা যায়। সমুদ্ৰৰ জোৱাৰ ভাটৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা যায়, বিদ্যুৎ। ঠিক আছে, বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি। ঠিক আছে। বা বিদ্যুৎ নাথাকি তোমালোকে হয়তো এনেকৈ লিখিব পাৰা যে জোৱাৰ শক্তি বুলি লিখিব পাৰা, বা বিদ্যুৎ শক্তি লিখিলেও হ'ব। ঠিক আছে। এতিয়া আমি নেক্সটটো চাওঁ আহা, গ নম্বৰটো কি দিছিলে চোৱা। গ নম্বৰ প্ৰশ্নটো আছিল চোৱা, প্ৰশ্নটো দিছিল যে নদীৰ গতিপথৰ কাষৰ মাটি খহাই নিয়াকে ডেছ বোলে। নদীৰ গতিপথৰ মাটি খহাই নিয়াক গৰা খহনীয়া বুলি কোৱা হয় হয়নে। যেতিয়া নদীত বহুত বেছি পৰিমাণে পানী হয় বা বাৰিষা কালত বহুত পানী হয় হয়নে, সেই পানীবোৰ কি হয়, আমাৰ যিবিলাক পানী বৰষুণ দিলে পৰে, সেই পানীবিলাক বৈ গৈ ওচৰৰ নদীত পৰেগৈ হয়নে। বা এভাগ পানী কি হয়, মাটিৰ তলত সোমাই যায়, যিটো আমি দমকল বা কুঁৱাৰ সহায়ত আমি কি কৰো, আমি খাওঁ। আৰু এভাগ পানী কি হয়, এভাগ পানী বৈ গৈ ওচৰৰ নদীত পৰে, নদীৰ পৰা সাগৰত পৰে, সাগৰৰ পৰা মহাসাগৰত পৰে হয়নে। এতিয়া যেতিয়া নদীত বহুত বেছি পানী হয়, তেতিয়া নদীৰ পথৰ গতিপথ যিটো থাকে, ঠিক আছে, যিটো পথেৰে পানী বিলাক গৈ থাকে, সেই পথৰ কাষৰ যিটো মাটি খহাই নিয়া কাৰ্য, ইয়াক কি বুলি কোৱা হয়, গৰা খহনীয়া বুলি কোৱা হয়। লিখি লোৱা, গৰা খহনীয়া বুলি কোৱা হয়। ধুনীয়াকে তোমালোকে লিখি লোৱা, গৰা খহনীয়া কাৰেক্ট এনসাৰ হ'ব। ঠিক আছে। এতিয়া আশা কৰিছো ধুনীয়াকে তোমালোকে এইখিনিলৈকে বুজি পালা। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। ঠিক আছে, তোমালোকে ভালদৰে পঢ়িব লাগিব। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 টো চাওঁ আহা। কুৱেশ্যন নম্বৰ 3 কি দিছিলে চোৱা, মধ্যযুগ বুলিলে কি বুজা আমাক সুধিছিলে হয়নে। মধ্যযুগ বুলিলে কি বুজা আমাক সুধিছিলে। এতিয়া চোৱা, মধ্যযুগ বুলিলে কি বুজা যিহেতু সুধিছিল, তোমালোক মই ইয়াত ধুনীয়াকে লিখি দিছো, কাৰণ কৈ থাকিলে তোমালোকৰ বহুতেই অসুবিধা পোৱা। চোৱা, সাধাৰণতে প্ৰাচীন আৰু আধুনিক যুগৰ মাজৰ সময়ছোৱাক মধ্যযুগ বুলি কোৱা হয়। ভাৰতৰ ইতিহাসত 1206 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱাকে মধ্যযুগ হিচাপে গণ্য কৰা হয়। যদি তোমালোক চমুকৈ লাগে, কাৰণ বহুতো তোমালোকে কি কৰা, বহুতে আমাক জনোৱা যে ছাৰ আমাক কি লাগে, চমুকৈ লাগে আনসাৰ বিলাক। যদি চমুকৈ লাগে এনেদৰে লিখিব পাৰা, সাধাৰণতে প্ৰাচীন আৰু আধুনিক যুগৰ মাজৰ যি সময়ছোৱা, ইয়াকে মধ্যযুগ বুলি কোৱা হয়। তালৈকে লিখিলেই হ'ব। অৰ্থাৎ তোমালোকে এইখিনিলৈকে লিখিলেই হৈ যাব, ইয়াৰ পৰা ইয়ালৈকে লিখিলেই হ'ব। ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটো কি আছিলে চোৱা, কুৱেশ্যন নম্বৰ 4 যিটো আছিল, আমাক কি সুধিছিলে, কুৱেশ্যন 4ত সুধিছিলে যে চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিলে। চুকাফা যেতিয়া অসমলৈ আহিছিল, তেতিয়া তেওঁৰ লগত দুজন মন্ত্ৰী আনিছিলে। সেই মন্ত্ৰী দুজন আছিলে বুঢ়াগোহাঁই আৰু বৰগোহাঁই। ঠিক আছে, তোমালোকে লিখি ল'বা, বুঢ়াগোহাঁই আৰু বৰগোহাঁই। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যন নম্বৰ 5, পানী প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰিব দিছে। এটা পানী প্ৰদূষণৰ বিভিন্ন কাৰণ আছে, তাৰ ভিতৰত দুটা কাৰণ তোমালোক মই লিখি দিছো, তোমালোকে এই দুটা কাৰণ লিখি ল'ব পাৰিবা। চোৱা, পানী প্ৰদূষণৰ দুটা কাৰণ চোৱা, নগৰ চহৰৰ আৱৰ্জনা আৰু নলা নৰ্দমাৰ লেতেৰা পানী নদ নদীত মিহলি হোৱা,
অৰ্থাৎ নগৰ চহৰৰ যিবোৰ আৱৰ্জনা থাকে, ঠিক আছে, সেই আৱৰ্জনাবিলাক আৰু নলা নৰ্দমাৰ যিবিলাক লেতেৰা পানী আছে, সেই লেতেৰা পানীবিলাক নদ নদীত মিহলি হলেও কি হয়, পানী প্ৰদূষণ হয়। নেক্সট আৰু এটা লিখিব পৰা যে কল কাৰখানাৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ আৰু বৰ্জিত দ্ৰব্যসমূহ পানীত পেলোৱা। ঠিক আছে, কল কাৰখানাৰ যিবোৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ আছে, সেই ৰাসায়নিক পদাৰ্থসমূহ আৰু বৰ্জিত যিবোৰ দ্ৰব্য আছে, দ্ৰব্যসমূহ যদি পানীত পৰে, মানে সেই বৰ্জিত ৰাসায়নিক পদাৰ্থবিলাক কি থাকে, বিভিন্ন ধৰণৰ কেমিকেল বিলাক থাকিব পাৰে, বিভিন্ন বস্তু থাকিব পাৰে, গতিকে সেইসমূহ যদি পানীত মিহলি হয়, পানী প্ৰদূষিত হ'ব পাৰে। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটো কি আছিলে চোৱা, অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য লিখিব দিছিল কুৱেশ্যন নম্বৰ 6ত। অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য তোমালোকে এনেধৰণে লিখি ল'ব পাৰা, অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য। চোৱা, প্ৰথমটো তোমালোকে লিখিবা, চোৱা যে এই সংবিধান সংশোধন কৰা পদ্ধতি অতি জটিল আৰু কঠিন। ঠিক আছে, অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য এটা হৈছে এই সংবিধান সংশোধন কৰা পদ্ধতি অতি জটিল আৰু কঠিন। নেক্সট আৰু এটা লিখিবা যে ইয়াত সাধাৰণ আইন আৰু সাংবিধানিক আইনৰ মাজত স্পষ্ট পাৰ্থক্য থাকে। তোমালোকে আন বেলেগো লিখিব পাৰা, যদি বিচৰা এনেধৰণে তোমালোকে লিখি ল'ব পাৰিবা। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যন নম্বৰ 7, ভগদত্ত কোন আছিল আৰু তেওঁ কাৰ পক্ষত মহাভাৰতৰ যুদ্ধত অৱতীৰ্ণ হৈছিল সুধিছে। ভগদত্ত কোন আছিলে সুধিছে, আৰু তেওঁ কাৰ পক্ষত মহাভাৰত যুদ্ধত অৱতীৰ্ণ হৈছিল সেয়া আমাক কুৱেশ্যনটোত সুধিছে। এতিয়া ইয়াৰে আনসাৰটো তোমালোকে এনেধৰণে লিখি ল'বা। চোৱা, কুৱেশ্যন নম্বৰ 7ৰ আনসাৰ, ভগদত্ত কোন আছিলে চোৱা, ভগদত্ত আছিল প্ৰাগজ্যোতিষপুৰৰ এজন শক্তিশালী ৰজা আৰু নৰকাসুৰৰ পুত্ৰ। ঠিক আছে, ভগদত্ত কোন আছিলে, প্ৰাগজ্যোতিষপুৰৰ এজন শক্তিশালী ৰজা আছিল আৰু নৰকাসুৰৰ তেওঁ পুত্ৰ আছিল। ঠিক আছে, তেওঁ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ হৈ তেওঁ অৱতীৰ্ণ হৈছিলে। এতিয়া প্ৰশ্ন নম্বৰ 8টো চোৱা, ইয়াতে দেখুৱাই দিছো তোমালোকক। প্ৰশ্নটো আছিল যে কোচ ৰাজৰ প্ৰতিষ্ঠাতা কোন আছিল আৰু কোচসকলৰ শ্ৰেষ্ঠ ৰজা